হাউলিত কুকুৰৰ আক্ৰমণ আহত শিশুসহ 20 জন লোক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি বৰপেটা জিলাৰ হাউলি থানাৰ অন্তৰ্গত কোজাৰপিঠত কুকুৰৰ আক্ৰমণক কেন্দ্ৰ কৰি বিৰাজ কৰিছে তীব্ৰ আতংক জানিব পৰা মতে শনিবাৰে ৰাতিপুৱা ঈদৰ আনন্দ উল্লাসৰ মাজতে কৰবাৰ পৰা গৰাকীবিহীন কুকুৰ এটাই আহি ৰিংকু আৰু মা আয়েশা খান নামৰ এটি 1.5 বছৰীয়া কন্যা শিশু মাতৃ নাজমা বেগম সহ 20ৰো অধিক লোকক কামুৰি আহত কৰে পিছত আটাই কেইগৰাকীকে চিকিৎসালয়লৈ নিয়া হয় চিকিৎসাৰ অন্তত বাকীসকলক ঘৰলৈ পঠিয়াই দিয়ে ইয়াৰে চকু মুখে কামুৰা ৰিংকু সহ 3 জনক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে স্থানীয় ৰাইজে আৰু জানিবলৈ দিয়া মতে পাকা বেদবাৰী সমষ্টিৰ অন্তৰ্গত কোজাৰপিঠ খলিহাৰ দলং খান্দাৰপাৰ কঠালৰ তাৰি আদি কেইবাখনো গাঁৱত শনিবাৰে দিনৰ প্ৰায় 10 মান বজাত গৰাকীবিহীন কুকুৰৰ আক্ৰমণত কণমানি শিশুকে ধৰি 20 গৰাকীকৈ লোক আহত হয় আক্ৰমণকাৰী কুকুৰটোৱে ঘটনা সংঘটিত কৰি কেনি পলাল ৰাইজে ইয়াৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই ফলত অঞ্চলৰ ৰাইজে এতিয়া শংকাত দিন কটাবলগীয়া হৈছে কাৰণ সোমবাৰৰ পৰাই শিশুসকল বিদ্যালয়লৈ যাব লাগিব গতিকে ঘটনা সন্দৰ্ভত বৰপেটা জিলাৰ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ আমার ছেলেরে কুকুরে কামড়াইছে কামড়ানির পিছত আমি তো দেখাই নাই এই যে বরপেটাত নিয়ে গেছে বরপেটাত রাখা নাই গুৱাহাটীত নিছে নেওয়ার পিছত আপনার যদি সহায় করে কি দিব লাগিব চকটো উঠাই দিছে আপনার যদি কিবা যদি সহায় করে থাকিব হব তাহলে তো ধন্যবাদ জানাবো কবা ঘটনা মানে আমি তো সকলো মানুহবিলাকে মানে আতংকিত হৈ গৈছো যে এনেকুৱা অকস্মাত মানে নতুন কুকুৰ ক'ৰ পৰা ওলালে কোনো গাঁৱৰ মানুহে পোহা নাই বস্তুটো মানে আমাৰ সকলো ৰাইজে মানে আতংকিত হৈ গৈছে যেনেকুৱা সৰু সৰু বাচ্চা চাই কেনে একদম বাচ্চা দেখিলেই মানে ঝুপিয়াই পৰে ডাঙৰ মানুহ কামুৰিছে তাৰ লগত মোৰ ভাতিজা এজন আছে মানে বিৰাট বেয়াকৈ কামুৰিছে সেই হিচাপত আমি জিলা প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ যে এই কুকুৰকেইটা কোনে এৰিছে বা ক'ৰ পৰা আহিছে তেওঁলোকে যাতে উচিত তদন্ত কৰি তাৰমানে আমাক অলপ সহায় কৰে যেন এইখিনিয়ে মানে জিলা পৰিষদৰ ওচৰত আবেদন আমি ঈদত গৈছোঁ ঈদৰ পৰা আহি আমাৰ গৰু কাটি আছোঁ গৰু কাটাৰ পিছত মই ঘৰত আহিছোঁ ঘৰত অহাৰ পিছত আমাৰ এই নাতিটো কুকুৰে কামৰাৰ পিছত চকুত পৰ্দাটো উঠাই দিছে বৰপেটা লৈ গ'লোঁ বৰপেটা লোৱাৰ পৰা বৰপেটা ৰখা নাই গুৱাহাটীত পঠাইছে এতিয়া গুৱাহাটী গ'লে কি কৰে অৱস্থাটো অলপ বেয়াই ভাল নহয় অৱস্থা একদম চিৰিয়াছ কাৰণে মোটামুটি আমি জানা মতে মোটামুটি 28-30 জন মানুহ হৈছে কামৰাইছে বহুত কথা আজিয়ে কামৰাইছে আজিয়ে কমসে কম 10-12টা মান কামৰাইছে অটোমেটিক গায়ব হৈ যায় আমি ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ঈদ বুলি কিবা কাম থাকে কাম কৰিব লৈছিলোঁ আমি ইছলাম ধৰ্মৰ লোকসকলে মানে আজি কিবা এটা কাম লৈ উদ্দেশ্য লৈ গৈছোঁ কামত যাই বহি পেলাই মানে কিবা এটা কাম কৰি আছোঁ পিছৰ পৰা মানে ডাইৰেক্ট কুকুৰ এটা আহি ডাইৰেক্ট এটাক কৰি দিছে এইটো পোহা কুকুৰ নহয় এইটো এইটো হ'ব কামৰাইছে আমাক কামৰাইছে আৰু আমাৰ সিফালে মানে 3টা আমাৰ তাতে আছিলে 3টা কাটে কামৰাইছে আৰু বেলেগ বেলেগ জাগাত কামৰাই পেলাই আহি আছে আমাৰ কুকুৰ এইটো নাই হঠাৎকৈ আহিছে আমি জানা মতে আজি এটা চাওঁ ভয়ংকৰ এটা কেছ যেনেকৈ কুকুৰৰ কথাটো শুনি আছোঁ শুনা মতে অট'মেটিক কুকুৰটো দেখাৰ পিছত মানুহক কামৰাইছে মানুহ খেদি ধৰবা যায় তেতিয়াতো মানুহটো নোহোৱা হৈ যায় কুকুৰটো নোহোৱা হৈ যায় কি হৈছে ক'ব নোৱাৰোঁ এইটো প্ৰশাসনত যদি আপোনালোকে তদন্ত লয় তেতিয়াহ'লে আমি অলপ সহায় পাম আৰু যিহেতু কামৰাইছে একদম গৰীব মানুহ আমি ৰাইজৰ পৰা অলপ কালেকশ্যন কৰি গুৱাহাটীত পঠালোঁ আগে পিছে গুৱাহাটী মানে 3-4 জেগাত হৈছে আমাৰ এই কঠলটাৰী বুলি কয় তাতো 4-5 জন কামৰাইছে এতিয়া কোজাৰপিঠো কামৰাইছে আজি আমাৰ ইয়াতো কামৰাইছে যে মানুহ খেদি ৰাইজৰ মানে চবেই খেদাব যায় খেদাৰ পিছত মানুহটো অট'মেটিক দেখা পোৱাৰ পিছত এইটো নোহোৱা হৈ যায় আমি এইটো আতংক হৈছোঁ কিহৰ কাৰণে আমি গম পাওঁ এইটো যদি অলপ তদন্ত কৰে আমি অলপ চাব পাৰিম আৰু
কথাটো হ'ল মানে আমি ইছলাম ধৰ্মী লোকসকলে ঈদ পালন কৰি আহি জাষ্ট ঘৰতে আহিছোঁ আৰু আমাৰ কোৰবানী বুলি থাকে না তো ডাঙৰ মানুহবিলাকে কোৰবানীত গৈছে কিছুমানে ল'ৰা ছোৱালীবিলাকে ৰাস্তাত খেলি আছিলে তো তাৰে মাজত কুকুৰ এটা ক'ৰ পৰা আহিল দুটা মানে এটা হোৱাইট কালাৰৰ এটা ব্লেক কালাৰৰ ক'ৰ পৰা আহি ডাইৰেক্ট মানে যাকে সন্মুখত পায় মানে এটাক কৰি দিয়ে সৰু ল'ৰা ছোৱালীৰ কিছুমানৰ চকুত মাৰিছে কিছুমানৰ ভৰিত মাৰিছে কিছুমানৰ পিছত মাৰিছে এনেকুৱা মানে জেগাত মাৰিছে আৰু ডাঙৰ মানুহে ধৰক কাম কৰি আছে কোৰবাৰ দিন দিম বুলি কাম কৰি আছে বাঁহৰ কিবা কৰি আছে সেইবিলাকৰ পিছফালে আহি ডাইৰেক্ট ওপৰত উঠিছে জঁপিয়াই উঠিছে এই মানুহজনৰ জঁপিয়াই উঠি আনি মানে ইয়াতে পূৰা কামুৰি দিছে এনেকুৱা টাইপৰ আমাৰ গাঁৱতে 3টা 4টা হৈছে আজি তাৰপিছত আমাৰ পৰহি গাঁৱত কটলৰটাৰীত তাতেও এটা ল'ৰা আছিল তাতে আমি শুনা পাইছিলোঁ ফাৰ্ষ্টত এটা তাৰ 2 ঘণ্টা পিছত আৰু 2টা 3টা হৈ গ'ল এটাৰ চকুটা একদম ওলাই দিছে তাৰপিছত আপোনাৰ এইফালে গাঁৱৰ এটা ছোৱালী এটাৰ মানে আপোনাৰ মুখ খাই দিছে তাৰপিছত এনেকুৱা হিচাপত মতে 20টাৰ ওপৰত আহিছে আহত আপোনাৰ 3জনটো একদম চিৰিয়াছ মানে 2টাত মানে অসংগৰ্ধবন অৱস্থাত বৰপেটাত পঠোৱা হৈছিল 2জনক তাৰ পৰা এটাত ৰাখিছিল আৰু এটাত প্ৰেৰণ কৰি দিছিল গুৱাহাটীত মানে বৰপেটাত কাম হোৱা নাই চকু মানে একদম বেয়া হৈ গৈছে কিমানজন মানে 20ৰ ওপৰত হ'ব ইয়াতে কিছুমান চিৰিয়াছ হৈছে কিছুমান আপোনাৰ ধৰক অলপ কিবা কিবি মানে বেজি তেজি দিয়ে না সেইবিলাক দিলে হৈ যাব মানে এই তাৰ বেছিভাগে আপোনাৰ বাচ্চা সৰু ল'ৰা ছোৱালী আৰু 2-এজন ডাঙৰ মানুহ এনেকুৱাই ঘটনাটো আপোনাৰ কোজাৰপিঠ খলিহাৰ দলঙত হৈছে আৰু পৰৱৰ্তী গাঁও কটলাৰটাৰীত হৈছে আৰু আপোনাৰ পূব পূজাৰ পিঠত হৈছে আবুল বাজাৰ চকত হৈছে এই আশে পাশে এৰিয়াত ৰাতিপুৱাৰ পৰাই মানে এনেকুৱা হৈ আছে 2টা কুকুৰ এনেকুৱা দেখা গৈ আছে সন্দেহযুক্ত লাগিছে আমাৰ এইটো আমাৰ আশে পাশে পোহা কুকুৰ নহয় এনেহেন লাগে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই এইটোৱে আমি আহ্বান জনাম যে জিলা প্ৰশাসনে যাতে আমাৰ এইটো উচিত তদন্ত কৰে যে এনেকুৱা কিয় হৈ আছে আগে পিছে এনেকুৱা হোৱা নাই যে হঠাৎ মানে আজি ঈদৰ দিন ডাইৰেক্ট এনেকুৱা কিছু আহিছে কুকুৰে কামুৰি আছে চাৰিওফালে কুকুৰৰতো মেইন খাদ্য জানে আপোনালোকে মাংস হয় গৰু মাংস এই কিন্তু আমি ঈদ পালন কৰি আছোঁ গৰু মাংস য'তে ত'তে পোৱা যায় এই মানুহ যদি গৰুৰ হাতত যদি গৰু মাংস লৈ যায় তথাপি সেই গৰু মাংসত মুখ নিদিয়ে মানুহৰ শৰীৰতে এটাক কৰে ডাইৰেক্ট এনেকুৱা হৈছে আজি ডাইৰেক্ট আমাৰ গাঁৱত কুকুৰে মানে অলপ সময় চাওঁ গায়ব হৈ যায় আকৌ 1-2 ঘণ্টাৰ পিছত ওলায় এইখিনি এৰিয়াতে আমাৰ গাঁৱতে কোজাৰপিঠতে এটা ক'ৰবাত লুকাই থাকে আছোঁ মানে হঠাৎ ইমান ওলাই আহে আমি বহুত চেষ্টা কৰিছোঁ ধৰিব পৰা নাই মানে এইটো